নমস্কাৰ, আজি মই আপোনালোকলৈ কোমোৰাৰ চব্জিৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাব পাৰিব কম মছলাৰে। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। তৰকাৰীটো বনাবলৈ মই কোমোৰা এটা লৈছোঁ। কোমোৰাটো অলপ ডাঙৰ, সেইকাৰণে মই ইয়াৰে এফাল বাকলি গুচাই ভালদৰে ধুই মিহিকৈ কাটি ল'ম। মই কোমোৰা এফাল ইমানটো জোখত কাটিছোঁ, বেছি মিহিও কৰা নাই। সেইটো জোখত এইদৰে কাটি ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম তেল মই এচামুচ জোখত এইদৰে দি দিছোঁ। তেলখিনি ভালদৰে গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম শুকান জলকীয়া এটা, তেজপাত দুখিলা দি দিছোঁ। তেজপাত আৰু জলকীয়াটো মই অলপ এইদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম পাঁচফোৰণ কেইটামান। এইদৰে আদা, নহৰু আৰু পিঁয়াজ এইদৰে মিক্সিত গুড়ি কৰি দি দিছোঁ। আদা, নহৰু, পিঁয়াজখিনি মই ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াতে দি দিম জোখমতে হালধি গুড়ি। এইদৰে জিৰাৰ গুড়ি আধা চামুচ দি দিছোঁ। মই চিলি ফ্লেক্স অলপ দি দিছোঁ। জ্বলা কমকৈ খালে আপোনালোকে জ্বলাটো কম বেছি পৰিমাণে আপোনালোকে দি দিব। এই মছলাখিনিও মই ভালদৰে ভাজি ল'ম। মই গোটেই মছলাখিনি ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। তেল ওলাব লৈছে, দেখিছেনে? এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম কাটি থৈ দিয়া কোমোৰাখিনি। এইদৰে লৰাই দিম। এইদৰে লৰাই দিলোঁ। আপোনালোকে এইদৰে কোমোৰা ভাজি এবাৰ বনাই খালে বাৰে বাৰে খাবলৈ মন যাব। ল'ৰা ছোৱালীয়ে চব্জি নাখালে এইদৰে বনাই দিব, নিশ্চয় খাব। ইয়াতে মই এতিয়া দি দিম জোখমতে নিমখখিনি দিও ভালদৰে আকৌ লৰাই দিম। এইদৰে একেবাৰে মাংসতকৈও সোৱাদ লগা হয়। আপোনালোকে এইদৰে এবাৰ ট্ৰাই কৰিব। এতিয়া মই গেছটো মিডিয়াম কৰি দি ঢাকনিৰে ঢাকি এতিয়া মই ঢাকনি গুচাই এইদৰে চাই লওঁ। এইদৰে লৰাই থাকিম, মাজে মাজে লৰাই থাকিব লাগিব। এইদৰে এতিয়া ইয়াতে মই দি দিম বইল কৰি থৈ দিয়া মটৰ কেইটামান। এইদৰে দি দিছোঁ। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনালে নিশ্চয় গম পাব। আকৌ মই ঢাকনিৰে ঢাকি দি দিম। এতিয়া মই আকৌ ঢাকনি গুচাই এইদৰে চাম। দেখিছেনে কোমোৰাই ধুনীয়াকৈ পানী এৰি দিছে। কোমোৰাখিনি ভালদৰে সিজি আহিছে। এতিয়া মই ইয়াতে দি দিম আলু এটা বইল কৰি এইদৰে মই কাটি লৈছিলোঁ। আপোনালোকে আলু যদি নাখায় নিদিলেও হ'ব। এইদৰে মই ঢাকনিৰে ঢাকি আকৌ দি দিম। আকৌ মই ঢাকনি গুচাই লৈছোঁ। দেখিছেনে মই এতিয়ালৈ পানী দিয়াই নাই, কোমোৰাৰ পানীৰে ভাজি আছোঁ। এইদৰে আজিৰ চব্জিটোত মই বেছি মছলা নিদিওঁ। আদা, নহৰু, পিঁয়াজ আৰু জিৰাৰে বনাম। আপোনালোকে যদি মছলা বেছি খায় ইয়াত অলপ গৰম মছলা দি দিব। আৰু অলপ এইদৰে ভালদৰে ভাজি ল'ম। আকৌ ঢাকনি গুচাই এইদৰে লৰাই দিম। এইখিনি মোৰ ভালদৰে ভাজি লোৱা হৈ গ'ল। আপোনালোকে
একেবাৰে ভালকৈ ভাজি ল'ব। এইদৰে কোমোৰাবোৰ ভালদৰে সিজি গৈছে। এয়া কোমোৰা ভালকৈ সিজি গৈছে, এয়া দেখিছেনে? ভাঙি দিছোঁ, ভাঙি গৈছে একেবাৰে। এয়া এতিয়া মই ইয়াতে দি দিম। আপোনালোকে যদি এইদৰেও শুকানকৈও খাব পাৰে, শুকানকৈ খালেও খুবেই সোৱাদ লগা হয়। ইয়াত মই অলপ পানী দি দিম, এগিলাচ জোখত দি দিম, বেছি নিদিওঁ। এইদৰে এয়া মই গৰম পানী দি দিছোঁ, দি ভালদৰে উতলাই লওঁ। আপোনালোকে কোমোৰা ভাজি এইদৰে যদি খোৱা নাই, এবাৰ খাই চাব। মোৰ কোমোৰাৰ তৰকাৰী ৰেডি হৈ গ'ল। আপোনালোকে ঘৰত কম মছলাৰে এইদৰে চব্জিটো বনাই খাব পাৰিব। আপোনালোকে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।